দ্য লেডি উইথ দ্য লেম্প তৃতীয় শ্ৰেণীৰ ইংৰাজীৰ চেপ্টাৰৰ লেডি উইথ দ্য লেম্প এই চেপ্টাৰটো আমি ক্লাছ ডেমনষ্ট্ৰেশ্যন হিচাপত দেখাব বিচাৰিছোঁ। এজন হ'ল নাৰ্ছ ফ্লৰেন্স নাইটিংগেল ইছানী, ইয়াৰ ৰোলটো হ'ব ফ্লৰেন্স নাইটিংগেল। আৰু ফ্লৰেন্স নাইটিংগেলে কি কৰি আছিল? অসহায় ৰোগীবিলাকক শুশ্ৰূষা কৰি আছিল, লগত দিনে ৰাতিয়ে কাম কৰি আছিল ফ্লৰেন্স নাইটিংগেল। বুজি পাইছা? এইটো ধৰা ফ্লৰেন্স নাইটিংগেলে ৰাতিৰ ভাগত কাম কৰি আছে লেম্প লৈ, আৰু তেওঁ অনবৰতে ৰোগীবিলাকক চাই আছিল। ফ্লৰেন্স নাইটিংগেলে ৰোগীবিলাকক সদায় শুশ্ৰূষা কৰে, দিনে ৰাতিয়ে কাম কৰি আছিল ৰোগীবিলাকৰ কাৰণে। আৰু যেতিয়া ক্ৰিমে নোৱাৰ হৈছিল, তেতিয়া ৱাৰ যেতিয়া হয় তেতিয়া কি হয়? ধ্বংস হয়, হয়নে? ৱাৰ যেতিয়া হয়, যুদ্ধ যেতিয়া হয়, তেতিয়া মানুহবিলাকৰ মাজত হাহাকাৰ সৃষ্টি হয়। দুটা পাৰ্টিৰ মাজত যেতিয়া যুদ্ধ হ'ব, ইফালে এটা পাৰ্টি বন্দুক লৈ থিয় হৈ আছে, ইফালে বন্দুক লাঠি যি আছে সেইবিলাক লৈ যুদ্ধ হৈ আছে, হয়নে? দুটা পাৰ্টিত যুদ্ধ হৈ আছে, আৰু যুদ্ধৰ ফলত যিবিলাক জেনুইন মানুহ আছে সেই মানুহবিলাকৰ এজনৰ হাত ভাঙিছে, দেখাই দিয়া ভালকৈ, হাত ভাঙিছে, আনজনে ৰুগীয়া হৈ আছে, বেমাৰ পৰি গ'ল, এজনৰ ভৰি হাত নাই, তোমাৰ হাত ভৰি নাই, হয়নে? কিহৰ কাৰণে নাই? যুদ্ধৰ ফলত। ইয়াৰো ভৰি নোহোৱা হ'ল, আৰু এও বহুত চিন্তাত পৰি গ'ল, হয়নে? যুদ্ধ কৰাৰ পিছত চাৰিওফালে হাহাকাৰ সৃষ্টি হ'ল, আৰু তেতিয়া ৰোগী ইফালে সিফালে দৌৰিব লগা হৈছে। আৰু ফ্লৰেন্স নাইটিংগেলে তেতিয়া নিজৰ কৰ্ম নিয়াৰিকৈ পালন কৰি আছে। ফ্লৰেন্স নাইটিংগেলে চোৱা, দিন ৰাতি একাকাৰ কৰি মানুহবিলাকক ভাল কৰিবৰ কাৰণে চেষ্টা কৰিছে। ৰাতিৰ ভাগতো নিজে নুশুই কেনে আনৰ বাবে তেওঁ কাম কৰি আছে। এতিয়া এইটো লেম্প ধৰি আছে, ৰাতিৰ ভাগত পোহৰ লৈছে, পোহৰ দি ৰোগীক চোৱা, ৰোগী বেমাৰী, তেওঁক ফ্লৰেন্স নাইটিংগেলে কৰি আছে। আৰু ফ্লৰেন্স নাইটিংগেলে বিভিন্ন সমাজৰ কামবিলাক কৰি আছিল। মানে she spent her life serving in the poor and poor people who are suffering from the illness in the Crimean War. Yes? আৰু ফ্লৰেন্স নাইটিংগেলে যেতিয়া ৰোগীবিলাকক চাই আছিল, তেতিয়া কিন্তু he carried a lamp at the night and treated people who suffering from the illness. You see that? He treated the people who suffering from the illness, and Florence Nightingale doing her service in a nice way. That's why Florence Nightingale date of birth 12 May. Yes? Yes. 12 May. আৰু 12 মে তাৰিখটো ফ্লৰেন্স নাইটিংগেলৰ জন্মদিন। মে'ৰ 12 তাৰিখ 1820 চনত ইটালীত ফ্লৰেন্সত জন্ম হৈছিল। আৰু তেওঁ গোটেই মানুহবিলাকক, বেমাৰী মানুহ, গৰীব মানুহবিলাকক যেতিয়া শুশ্ৰূষা কৰিছিল, তেওঁৰ ৰোগীবিলাকক ভালকৈ চাইছিল। সেইকাৰণে ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে 12 মে তাৰিখটো গণ্য কৰা হয়। সেইকাৰণে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস 12 মে তাৰিখে পালন কৰা হয়। কাৰণটো হ'ল কি, যে ফ্লৰেন্স নাইটিংগেলে তেওঁৰ গোটেই জীৱনটো গৰীব মানুহবিলাকৰ, the poor people who are suffering from the illness, these people are
treated by Florence Nightingale. She is a Florence Nightingale. তাই ফ্লৰেন্স নাইটিংগেল হয় আৰু ৰোগীক তেওঁ শুশ্ৰূষা কৰি আছে আৰু এইজন লেম্প লৈ থিয় হৈ আছে ৰাতিৰ ভাগতো তেওঁ ট্ৰিটমেণ্ট কৰি আছে আৰু যেতিয়া এনেকৈ মানুহবিলাকক ট্ৰিটমেণ্ট কৰি থাকে ৰাতিৰ ভাগতো তেতিয়া মানুহবিলাকে ভাল পায় সকলো দেশৰ বিদেশৰ ইণ্টাৰনেশ্যনেলি যেতিয়া ফ্লৰেন্স নাইটিংগেলৰ যিটো মহানুভৱতা কাইণ্ডনেছ সেইটো ভাল পায় তেওঁৰ যিটো জন্মদিন আছে সেই জন্মদিনটো ইণ্টাৰনেশ্যনেল নাৰ্ছ দিন হিচাপত পালন কৰা হয় the whole people of country and the international we celebrated the Florence Nightingale's birthday as a international nurse day. It is clear? এতিয়া তোমালোকৰ এই অভিনয়টো কৰি কেনে লাগিছে ভাল লাগিছে এতিয়া তোমালোকে বুজি পাইছা নহয় ফ্লৰেন্স নাইটিংগেলৰ জন্মদিনটো কেতিয়া পালন কৰা হয় কেতিয়া পালন কৰা হয় ৰুদ্ৰ বা জন্মদিনটো কেতিয়া পালন কৰা হয় ভেৰি গুড মে'ৰ 12 তাৰিখ কাৰ জন্মদিন নাৰ্ছ ডে হয় কাৰ জন্মদিন ফ্লৰেন্স নাইটিংগেল বুজি পাইছা নহয় এতিয়া ঠিক আছে এতিয়া তোমালোকে ভালকৈ এই চেপ্টাৰটো পঢ়িবা আৰু আমিও ফ্লৰেন্স নাইটিংগেলৰ নিচিনাকৈ সমাজত ব্যক্তিসকলৰ প্ৰয়োজন আছে আৰু তেতিয়াহে সমাজখন সুস্থিৰ আৰু সবল হ'ব ধন্যবাদ হ'ব দিয়া থেংক ইউ ভাল লাগিছে